আজি আমি SSCPD আসাম ৰাইফেলছ আৰু CASF কাট অফ আমাৰ অসমত কিমান যাব সেইটো বিষয়ে আজি ডিছকাছ কৰিম আৰু কিমান মাৰ্ক থাকিলে তুমি CASF বা অসম ৰাইফেলছ তুমি ফাৰ্ষ্ট চইজত পাই যাবা আজি সেই বিষয়ে ডিছকাছ কৰিবলৈ লৈছো আমি ক'বলৈ গ'লে ইউআৰত আমাৰ জেনেৰেল ডিষ্ট্ৰিক্ট কাট অফ গৈছিল 48 আৰু তাত আমাৰ ক'বলৈ গ'লে আসাম ৰাইফেলছ বা CASF লগত যদি ক'বলৈ যাওঁ তাত আমাৰ মিনিমাম 80 পৰা 83 মান যদি মাৰ্ক থাকে 100% তোমাৰ আসাম ৰাইফেলছ নহয় CASF পোৱাৰ 100% চান্স আছে আৰু যদি আমি ইউআৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ তাতে আমাৰ 48 কাট অফ গৈছিল আৰু ইউআৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত তোমাৰ মিনিমাম আমি ক'বলৈ গ'লে 80 পৰা 82 মান যদি মাৰ্ক থাকে তেনেহ'লে তুমি ছেফ জোনত আছা বুলি ভাবিব পাৰা CASF বা অসম ৰাইফেলছ যিকোনো এটা পোষ্টত পাই যাব পাৰা আৰু যদি ক'বলৈ যাওঁ ইউআৰ নক্সাল ডিষ্ট্ৰিক্ট তাত আমাৰ 51 কাট অফ গৈছে তাত যদি তোমাৰ মিনিমাম আমি ধৰিবলৈ যাওঁ আমাৰ 82 পৰা 85ৰ ভিতৰত মাৰ্ক থাকিব লাগিব তেনেহ'লে তুমি আসাম ৰাইফেলছ বা CASF পোৱাৰ চান্স আছে মানে কাট অফ ক'বলৈ গ'লে অলপমান CASF বা অসম ৰাইফেলছত এনেকুৱাই যাব আৰু EWSৰ কাট অফ ক'বলৈ গ'লে আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টত 40 কাট অফ গৈছিল EWSৰ 40 কাট অফ যিহেতু কৈছে সেইবাবে মই কৈছোঁ অসম ৰাইফেলছ আৰু CASFৰ কাট অফ আমাৰ মিনিমাম 77ৰ পৰা 80ৰ ভিতৰত থকাৰ এটা চান্স আছে 77ৰ পৰা 80 যদি মাৰ্ক পাই আছা 100% চান্স আছে CASF বা অসম ৰাইফেলছ পোৱাৰ আৰু যদি আমি ক'বলৈ যাওঁ EWS আমাৰ EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টত আমাৰ কাট অফ গৈছে 79 EWS আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত 79 কাট অফ গৈছে যদি তোমাৰ CASF বা অসম ৰাইফেলছত পাবলৈ বিচৰা তেনেহ'লে তোমাৰ 100ৰ পৰা 105 মান মাৰ্ক লাগিব 100ৰ পৰা 105ৰ ভিতৰত মাৰ্ক থাকিলে তেনেহ'লে তুমি CASF বা অসম ৰাইফেলছ 100% পাই যাবা EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ পৰা আৰু EWS নক্সাল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে EWS নক্সাল ডিষ্ট্ৰিক্টত আমাৰ 40 কাট অফ গৈছিল আৰু EWS নক্সাল ডিষ্ট্ৰিক্টত তোমাৰ মিনিমাম 76ৰ পৰা 79 মান মাৰ্ক থাকিলে 100% চান্স আছে 76 to 79 এর ভিতৰত মাৰ্ক থাকিলে EWS নক্সাল ডিষ্ট্ৰিক্টত তোমাৰ CASF বা অসম ৰাইফেলছ যিকোনো এটা পোষ্ট পাই যাব পাৰা আৰু এতিয়া ক'বলৈ গ'লে OBC আমাৰ ইউআৰত OBC আমাৰ ইউআৰত কাট অফ গৈছিল 42 OBC ইউআৰত 42 কাট অফ গৈছিল তাত যদি তোমাৰ আমি ধৰিবলৈ যাওঁ OBCত আমাৰ মিনিমাম 80 পৰা 83 মান মাৰ্ক থাকিলে তেনেহ'লে তুমি CASF বা অসম ৰাইফেলছ পোৱাৰ চান্স আছে OBC ইউআৰত আৰু OBC আমি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ OBC বৰ্ডাৰ ডিষ্ট্ৰিক্টত আমাৰ 40 কাট অফ গৈছিল OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 40 কাট অফ যিহেতু গৈছে তাত যদি তোমাৰ মিনিমাম 79 to 81 থাকে তেনেহ'লে চান্স আছে 79 পৰা 81 মাৰ্ক থাকিলে 100% চান্স আছে বৰ্ডাৰ ডিষ্ট্ৰিক্টত আৰু OBC নক্সাল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে তাত আমাৰ OBC নক্সাল ডিষ্ট্ৰিক্টত 43 কাট অফ গৈছে আৰু OBC নক্সাল ডিষ্ট্ৰিক্টত আমি মিনিমাম আমাৰ ধৰিবলৈ হ'লে 83 পৰা 85 মাৰ্ক থাকিলে তেনেহ'লে 100% চান্স আছে তুমি OBC নক্সাল ডিষ্ট্ৰিক্টত তুমি CASF বা অসম ৰাইফেলছ পোৱাৰ SC জেনেৰেল ডিষ্ট্ৰিক্টত যদি ক'বলৈ যাওঁ তাত আমাৰ 44 কাট অফ গৈছিল আৰু SC জেনেৰেল ডিষ্ট্ৰিক্টত তোমাৰ অসম ৰাইফেলছ বা CASF পাবলৈ হ'লে মিনিমাম তোমাৰ 78ৰ পৰা 81 যদি মাৰ্ক থাকে তেনেহ'লে 100% তোমাৰ চান্স আছে CASF বা অসম ৰাইফেলছ পাই যাবা আৰু যদি SC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ হয় তাত আমাৰ 41 কাট অফ গৈছিল কাট অফ লৈ গৈছিল আৰু তাত যদি তোমাৰ 76ৰ পৰা 79 লৈকে মাৰ্ক আছে তেনেহ'লে আসাম ৰাইফেলছ বা CASF 100% পোৱাৰ চান্স আছে SC বৰ্ডাৰ ডিষ্ট্ৰিক্টত কম্পিটিশ্যন কমেই হ'ব কাৰণ তাত মানে ল'ৰা ছোৱালীবিলাকৰ মাৰ্ক বহুত কম পাইছে আৰু SC নক্সাল ডিষ্ট্ৰিক্ট তাত আমাৰ 45 কাট অফ গৈছে SC নক্সাল ডিষ্ট্ৰিক্টত আৰু তাত যদি তুমি 81ৰ পৰা 84 লৈকে মাৰ্ক আছে তেনেহ'লে আসাম ৰাইফেলছ বা CASF 100% পাই যাবা SC আমাৰ নক্সাল ডিষ্ট্ৰিক্টত আৰু এতিয়া ক'বলৈ গ'লে STত আমাৰ ইউআৰত বা জেনেৰেল ডিষ্ট্ৰিক্টত ক'বলৈ গ'লে ST 45 কাট অফ গৈছিল আৰু STত তোমাৰ মিনিমাম আমি ধৰিবলৈ হ'লে 82ৰ পৰা 84 লৈকে মাৰ্ক লাগিব তেনেহ'লে তুমি CASF বা অসম ৰাইফেলছ পোৱাৰ 100% চান্স আছে আৰু ST আমি বৰ্ডাৰ ডিষ্ট্ৰিক্টত 43 কাট অফ গৈছিল তাত যদি তোমাৰ 79ৰ পৰা 82 মাৰ্ক আছে 100% চান্স আছে ST আমি বৰ্ডাৰ ডিষ্ট্ৰিক্টত ক'বলৈ গ'লে আৰু ST আমি নক্সাল ডিষ্ট্ৰিক্টৰ কথা যদি ক'বলৈ যাওঁ তাত আমাৰ 45 কাট অফ গৈছে আৰু STত আমি নক্সাল ডিষ্ট্ৰিক্টত আমাৰ মিনিমাম 80ৰ পৰা 83ৰ ভিতৰত যদি মাৰ্ক থাকে তেনেহ'লে 100% তোমাৰ চান্স আছে ST তোমাৰ নক্সাল ডিষ্ট্ৰিক্টত পৰা আৰু মই এই যে যিটো এক্সপেক্টেড কাট অফ দিছোঁ ইয়াৰ ভিতৰত যদি তোমালোকৰ মাৰ্ক আছে তেনেহ'লে 100% চান্স আছে তোমালোকৰ ফাৰ্ষ্ট চইচ পোৱাৰ কাৰণ কাট অফ এনেকৈ যাব ইয়াতকৈ আৰু ইমান হাই নাযাব চাগে ইয়াতকৈ অলপমান 2-3 মান মাৰ্ক কম বেছি মান হ'ব পাৰে তাতকৈ আৰু কম বেছি ইমান নহ'ব আৰু মোৰ এটা এক্সপেক্টেড কাট অফ হয় আৰু তোমালোকে কিমান ভাবিছা এইটো কমেণ্টত কৈ দিব পাৰা কিমান কাট অফ যাব বুলি আৰু মই সকলোকে কৈছোঁ তোমালোকে যদি মোৰ আজি চেনেলত ফাৰ্ষ্ট আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা
আৰু যদি ভিডিঅ'টো যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা মই সকলোকে মই ধন্যবাদ জনাইছোঁ।